হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কোনোবা দিন দিব, তেওঁলোক ডেফিনেটলি ৰেডি হোৱা নাই। গতিকে এইটো খুব বেছি পুছ কৰি থাকিব নালাগে। পেপাৰ বা পাব্লিকৰ হেঁচাত কিবা এটা ভুল ৰিজাল্ট এটা দি দিব। সঁচা কথাটো হ'ল যে কাউন্সিল ইজ নট ৰেডি। কাউন্সিল এতিয়ালৈকে ৰেডি হোৱা নাই। আমি যদি এটা মানসিক কাউন্সিলৰ ওপৰত হেঁচা আনো ৰিজাল্টটো সোনকালে দিব লাগে বুলি, তাৰ ৰিজাল্টটো কি হ'ব যে ভুল ৰিজাল্ট এটা দি দিব। আকৌ গতিকে যিদিনাখনে ৰিজাল্ট ৰেডি হয় তাৰ 24 ঘণ্টাৰ ভিতৰত ৰিজাল্ট দি দিব। আৰু আউটাৰ ডেট এটাতো থাকেই যে আমাৰ এডমিশ্যনবিলাক ষ্টাৰ্ট হ'ব এপ্ৰিলৰ শেষৰ ফালে। গতিকে সময়ত ৰিজাল্টটো দিব। এই বছৰ কাউন্সিলৰ ৰিজাল্টটো দিওঁতে 7-8 দিন দেৰি হৈছে, কিন্তু বহুত বেছি প্ৰেছাৰ কৰি থাকিলে ভুল ৰিজাল্ট ওলাই যাব। সেইকাৰণে যোনদিনা ৰিজাল্ট দিব ৰাতিপুৱা গম পাব, গধূলি ৰিজাল্ট পাই যাব ধুনীয়া কৰি। ক'ৰবাত 3 দিন 4 দিনো হ'ব পাৰে, 7 দিনো হ'ব পাৰে, কিন্তু এটা নিৰ্ধাৰিত সময়ৰ আগততো ৰিজাল্ট দিবই। মই এইটোলৈ বহুত বেছি স্পেকুলেট কৰি থাকিবৰ কাৰণে মই ভাবোঁ যে এইটো উচিত নহয়। কাৰণ একদম ময়ো ফোন কৰি সোধা নাই, সেইকাৰণে বেছিকৈ খবৰ লৈ থাকিলে তেওঁলোকে ভুল ৰিজাল্ট এটা দি দিব আৰু বহুতৰ জীৱনবিলাক বেয়া হৈ যাব। সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কোনোবা দিন দিব, তেওঁলোক ডেফিনেটলি ৰেডি হোৱা নাই। গতিকে এইটো খুব বেছি পুছ কৰি থাকিব নালাগে। পেপাৰ বা পাব্লিকৰ হেঁচাত কিবা এটা ভুল ৰিজাল্ট এটা দি দিব। সঁচা কথাটো হ'ল যে কাউন্সিল ইজ নট ৰেডি। কাউন্সিল এতিয়ালৈকে ৰেডি হোৱা নাই। আমি যদি এটা মানসিক কাউন্সিলৰ ওপৰত হেঁচা আনো ৰিজাল্টটো সোনকালে দিব লাগে বুলি, তাৰ ৰিজাল্টটো কি হ'ব যে ভুল ৰিজাল্ট এটা দি দিব। আকৌ গতিকে যিদিনাখনে ৰিজাল্ট ৰেডি হয় তাৰ 24 ঘণ্টাৰ ভিতৰত ৰিজাল্ট দি দিব। আৰু আউটাৰ ডেট এটাতো থাকেই যে আমাৰ এডমিশ্যনবিলাক ষ্টাৰ্ট হ'ব এপ্ৰিলৰ শেষৰ ফালে। গতিকে সময়ত ৰিজাল্টটো দিব। এই বছৰ কাউন্সিলৰ ৰিজাল্টটো দিওঁতে 7-8 দিন দেৰি হৈছে, কিন্তু বহুত বেছি প্ৰেছাৰ কৰি থাকিলে ভুল ৰিজাল্ট ওলাই যাব। সেইকাৰণে যোনদিনা ৰিজাল্ট দিব ৰাতিপুৱা গম পাব, গধূলি ৰিজাল্ট পাই যাব ধুনীয়া কৰি। ক'ৰবাত 3 দিন 4 দিনো হ'ব পাৰে, 7 দিনো হ'ব পাৰে, কিন্তু এটা নিৰ্ধাৰিত সময়ৰ আগততো ৰিজাল্ট দিবই। মই এইটোলৈ বহুত বেছি স্পেকুলেট কৰি থাকিবৰ কাৰণে মই ভাবোঁ যে এইটো উচিত নহয়। কাৰণ একদম ময়ো ফোন কৰি সোধা নাই, সেইকাৰণে বেছিকৈ খবৰ লৈ থাকিলে তেওঁলোকে ভুল ৰিজাল্ট এটা দি দিব আৰু বহুতৰ জীৱনবিলাক বেয়া হৈ যাব।